অসমীয়াৰ ওপৰত আক্ৰমণৰ বিৰুদ্ধে নলবাৰীত প্ৰতিবাদ বৃহত্তৰ অসমীয়া মঞ্চৰ সকিয়নি বহিৰাগতক গুৱাহাটী মহানগৰীৰ আৰ্যনগৰ আৰু খাৰভাটি অঞ্চলত সংঘটিত স্থানীয় অসমীয়া লোকৰ ওপৰত আক্ৰমণ আৰু অসমীয়া গো বেগ ধ্বনি দিয়াক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে। এই ঘটনাৰ পিছতে বৃহত্তৰ অঞ্চলটোত এটা সম্প্ৰদায়ৰ লোকৰ দ্বাৰা অসমীয়াক উপলুঙা কৰি অসমীয়া গো বেগ আৰু এক বিহাৰী চব পে ভাৰী ধ্বনি দিয়াৰ অভিযোগ উঠে। ইয়াৰ পিছতে পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰিছিল। পিছত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে যদিও এই ঘটনাৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ অব্যাহত আছে। এই ঘটনাৰ খবৰ সংগ্ৰহ কৰিবলৈ যোৱা একাংশ সংবাদ কৰ্মীও দুষ্কৃতিকাৰীৰ আক্ৰমণৰ বলি হৈছিল। এই ঘটনাৰ পুনৰাবৃত্তি নহবলৈ নলবাৰীতো আজি বৃহত্তৰ অসমীয়া মঞ্চই সাব্যস্ত কৰে প্ৰতিবাদ। একাংশ বহিৰাগত লোকে অসমীয়া সমাজৰ ওপৰত দাদাগিৰি চলোৱাৰ লগতে অসমৰে মাটিত থিয় হৈ অসমীয়া গো বেগ শ্লোগান প্ৰদান কৰা কাৰ্য কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি সকীয়াই দিয়ে বৃহত্তৰ অসমীয়া মঞ্চৰ সভাপতি তথা জ্যেষ্ঠ অধিবক্তা ক্ষিতিশ তালুকদাৰে। এই সমগ্ৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি বহিৰাগত শক্তিক সকীয়াই দিয়ে বৃহত্তৰ অসমীয়া মঞ্চৰ সভাপতিগৰাকীয়ে। খিলঞ্জীয়াৰ ওপৰত হোৱা যিকোনো অন্যায় আক্ৰমণ আৰু ভাবুকিৰ বিৰুদ্ধে একগোট হৈ সমগ্ৰ অসমজুৰি তীব্ৰ গণতান্ত্ৰিক প্ৰতিবাদ সাব্যস্ত কৰিব বুলিও হুংকাৰ দিছে বৃহত্তৰ অসমীয়া মঞ্চই। গুৱাহাটী মহানগৰীৰ মাজমজিয়াত আমাৰ খিলঞ্জীয়া অসমীয়া যুৱক এজনৰ লগত যি অনাকাংক্ষিত এটা দুৰ্ঘটনা সংঘটিত হ'ল অনা অসমীয়া বিহাৰী গুণ্ডাৰ দ্বাৰা, এই কথাটো আমি সহজভাৱে ল'ব পৰা নাই। আমি বৃহত্তৰ অসমীয়া মঞ্চই এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ, নিন্দা কৰিছোঁ। আমাৰ এটাই কথা যে আমি অসমীয়া এটা ঐতিহ্যমণ্ডিত স্বগৰিমাৰে মহিমামণ্ডিত এটা অসমীয়া জাতি। আমাৰ অসমত বিভিন্ন ধৰণৰ জাতি উপজাতি বিভিন্ন ধৰ্মাৱলম্বী লোকে ইয়াত বসবাস কৰি আছে। নিজৰ কৰণীয়বিলাক তেওঁলোকে কৰি আছে। কোনো ক্ষেত্ৰতেই আমি অসমীয়াই তেওঁলোকক হকা বাধা কৰা নাই। তেওঁলোকক মৰম আদৰ কৰি আটাইকে আমি আঁকোৱালি লৈছোঁ। ইয়াত ব্যৱসায় বাণিজ্য কৰি আছে, ইয়াত তেওঁলোকে নিজৰ মতে চলি আছে। কোনো এটা প্ৰতিবন্ধকতাৰ সৃষ্টি অসমীয়া লোকে কৰা নাই। কিন্তু তাৰ অৰ্থ এইটো নহয় যে যাৰ যি মন যাব, যাৰ যি খেয়াল খুচি সেইমতে কাম কৰিব আৰু আমি অসমীয়াই সেইটো নীৰৱে সহ্য কৰি যাম, এইটো কিন্তু নহ'ব। এই কথাটো কেতিয়াও সম্ভৱ নহয়। মই এই ঘটনাক নিন্দা কৰিছোঁ, তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু মই সকীয়াই দিব বিচাৰিছোঁ যে ভৱিষ্যতে যাতে কোনো অনা অসমীয়াই এই ধৰণৰ কুকাৰ্য সংঘটিত নকৰে আৰু কোনো কাৰণত যাতে আমাৰ অসমীয়া যুৱক যুৱতী থলুৱা খিলঞ্জীয়া লোক কোনো অপশক্তিৰ দ্বাৰা নিগৃহীত নহয়, এই কথাটো আমি লক্ষ্য ৰাখিম। যদি এনেকুৱা ঘটনাৰ পুনৰাবৃত্তি ঘটে তেতিয়াহ'লে কিন্তু পৰিস্থিতি ভয়াৱহ হ'ব। আমি অসমীয়া মঞ্চ বহি নাথাকোঁ আৰু কোনো অসমীয়াই ইয়াত বহি নাথাকিব।